অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ দিনত আমি যিমানেই আধুনিক হৈ গৈছোঁ সিমানেই আমি পুনৰাবৃত্তি কৰিব লগা হৈছে অতীতৰ কিছু কাম। অতীজত চৌকাত খৰি জ্বলাই মানুহে প্ৰস্তুত কৰিছিল খাদ্য, কিন্তু LPG গেছৰ ব্যৱহাৰে খৰিৰ চৌকাক প্ৰায় নিষেধ কৰি পেলাইছিল। এতিয়া আকৌ ৰাইজে খৰিৰ চৌকা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে, কাৰণ বৰ্তমান ঘৰুৱা ৰন্ধন গেছ, বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আৰু ব্যাপক নাটনি ঘটিছে। বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আৰু নাটনিয়ে বিশেষকৈ হোটেল ব্যৱসায়ীসকলৰ ব্যৱসায়ত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে, যাৰ ফলত বহু হোটেল ব্যৱসায়ীয়ে নিজৰ হোটেল বন্ধ কৰিব লগা হোৱাৰ বিপৰীতে একাংশই খৰিৰ চৌকা ব্যৱহাৰ কৰি নিজৰ ব্যৱসায় চলোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য গহপুৰ সমজিলাৰ বৰিগাঁও তিনিআলিৰ হোটেল মৌচাকৰ। অঞ্চলটোৰ নিবাসী মুক্তি শইকীয়াই নিজৰ হোটেলখন চলাবলৈ বৰ্তমান খৰি ফালি চৌকাত খাদ্য ৰন্ধাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে হোটেল মৌচাকত প্ৰতিদিনে দূৰ দূৰণিৰ পৰা বাছেৰে অহা যোৱা কৰা বহু যাত্ৰীয়ে আহাৰ গ্ৰহণ কৰে। প্ৰতিদিনে অজস্ৰ গ্ৰাহকৰ সমাগম ঘটা হোটেলখনক বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আৰু নাটনিয়ে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে। ৰন্ধন গেছৰ মূল্য বৃদ্ধি হ'লেও হোটেলৰ খাদ্য সম্ভাৰৰ দাম পূৰ্বৰ দৰে ৰাখিব লগা হোৱাত মাহেকৰ মূৰত কৰ্মচাৰীক দৰমহা দিবলৈ চিন্তা কৰিব লগা হৈছে হোটেলখনৰ স্বত্বাধিকাৰী মুক্তি শইকীয়াই। হোটেল মৌচাকলৈ নিয়মিতভাৱে গ্ৰাহকৰ আগমন ঘটাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলক নিয়মীয়াকৈ আহাৰ যোগান ধৰাৰ নিমিত্তে কাঠৰ খৰিৰ বাবে গছ ক্ৰয় কৰি খৰিকটীয়াৰ দ্বাৰা খৰি ফলাই সেই খৰি ৰ'দত শুকুৱাই চৌকা জ্বলাই ৰন্ধন কাৰ্য সম্পাদন কৰিছে হোটেল মৌচাকে। বৰ্তমান বাৰিষাৰ আগমনৰ লগে লগে খৰিৰ নাটনি হোৱাৰো আশংকা প্ৰকাশ কৰিছে মুক্তি শইকীয়াই। ৰন্ধন গেছৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ আৰু সহজলভ্য নহ'লে এদিন হয়তো সকলো হোটেল ব্যৱসায়ীয়ে খৰিৰ চৌকা ব্যৱহাৰ কৰিব লাগিব, নতুবা নিজৰ হোটেলখন বন্ধ কৰিব লাগিব। একেবাৰে ভাবিব নোৱাৰা প্ৰভাৱ, এনেকুৱা প্ৰভাৱ আমি যেনে তেনে চলাই থাকিবলগীয়া অৱস্থা এটা আহিছে। আপোনাৰ এতিয়া একেকোবে আপোনাৰ 3400 টকা কমাৰ্চিয়েলত হৈ গ'ল। আপোনাৰ এতিয়া 3টাকে লাগে গেছ। আমাৰ এতিয়া দাম বঢ়াব পৰা নাই, ভাতত বঢ়াব পৰা নাই, চাহত বঢ়াব পৰা নাই, বঢ়ালেই কমপ্লেইন আহে। এতিয়া এনেকুৱা এটা অৱস্থাত পাইছোঁহি, কি কৰোঁ কি নকৰোঁ অৱস্থা। সেইকাৰণে খৰিৰ ব্যৱস্থা কৰিছোঁ। খৰিও আপোনাৰ এই বাৰিষা কালত এতিয়া পাবলৈ বৰ অসুবিধা, তথাপিও যেনে তেনে যোগাৰ কৰি আৰু চলিছোঁ। আৰু ডেফিনেটলি অসুবিধা হ'বই। কৰ্মচাৰীক দৰমহা দিব লাগিব। আপোনাৰ গধূলালে প্ৰায় 3000 টকা মোৰ হোটেলত কৰ্মচাৰীকে দিব লাগে। কেতিয়াবা আপোনাৰ পকেটৰ পইচা খৰচা হয়। এনেকুৱা এটা অৱস্থাতেই চলাই আছোঁ আৰু উপায়টো নাই। গভৰ্ণমেণ্টে কি ব্যৱস্থা লয় সেইটো নাজানো। টেক্সবিলাক যদি কমাব পাৰে, যিহেতু টেক্সটোৰ ওপৰতহে আমি ইমান বেছিকৈ ভৰিবলগীয়া হৈছে জনামতে। এতিয়া টেক্সখিনি যদি গভৰ্ণমেণ্টে কমাব পাৰে তেতিয়াহ'লে নিশ্চয় আমি এটা ভালেই ৰিজাল্ট পাম বুলি ভাবিছোঁ। আৰু যুদ্ধৰটো কিমান প্ৰভাৱ পৰিছে সেই কথাটো আমি এতিয়ালৈকে ভালকৈ ধৰিব পৰা নাই। ইলেকশ্যনৰ আগলৈকে আপোনাৰ দাম দৰ বঢ়া নাছিলে, এতিয়া ঘপককৈ এনেকৈ ইলেকশ্যন যোৱাৰ পিছতেই এনেকুৱাকৈ বাঢ়ি গ'ল। ভাবিব নোৱাৰা অৱস্থা আমাৰ।